ডাক্তৰ নোমল মমিনক কংগ্ৰেছ বিধায়ক নুৰুল হুদাই কৰা শাৰীৰিকভাৱে অপদস্থ কাৰ্যক লৈ ডিফত বিজেপিৰ অৱস্থান ধৰ্ণা মঙলবাৰে পুৱাৰ 11:30 ডিফু বিজেপি কাৰ্যালয়ত অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাক্তৰ নোমল মমিনক কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই শাৰীৰিকভাৱে কৰা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি পূব কাৰ্বি আংলং জিলা বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ অৱস্থান প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ আচৰণে অসম বিধানসভাৰ গৰিমাত কালিমা সানি সংসদীয় বিধিকো সম্পূৰ্ণভাৱে উলংঘা কৰা বুলি মন্তব্য কৰে জিলা বিজেপিৰ নেতৃত্বই কংগ্ৰেছৰ গুণ্ডাৰূপী বিধায়কগৰাকীক এই দুষ্কাৰ্যৰ বাবে তদন্তৰ ব্যৱস্থা কৰি শাস্তি প্ৰদান কৰাৰ লগতে বৰখাস্ত কৰিবলৈ দাবী জনায় কাৰ্বি আংলং জিলা বিজেপিৰ নেতাসকলে উল্লেখ্য যে অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন অসমৰ এটি ক্ষুদ্ৰ জনগোষ্ঠী গাৰোসকলৰ শক্তিশালী প্ৰতিনিধি আজি ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলং স্থায়ী ইয়াত কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ সন্মুখতে আমি আজি ধৰ্ণা দিছোঁ এই ধৰ্ণা দিয়া কাৰণ হৈছে আমি যোৱাকালি আসাম এছেম্বলি পবিত্ৰ সদনত যোৱাকালি আসাম লেজিছলেটিভ এছেম্বলি ডেপুটি স্পিকাৰ ডক্টৰ নোমল মমিনক যোৱাকালি কংগ্ৰেছৰ বিধায়ক নুৰুল হুদায়ে মেন হেণ্ডিং কৰিছে ফিজিকেল এছল্ট কৰিছে যাৰ ফলত তেখেতে দুখ পাইছে তেখেতে আঘাত পাইছে পিছত তেখেত হাতত দুখ পোৱাৰ পিছত তেখেতে কিন্তু পবিত্ৰ সদন কিন্তু পিছত তেখেতে যাই পেলাই তেখেতে কিন্তু নিজৰ কনষ্টিটিউচনেল পদ বা কনষ্টিটিউচনেল ডিউটিটো কিন্তু তেখেতে পালন কৰিছে সেই ইনচিডেণ্ট ওপৰত আমি কণ্ডেম কৰিছোঁ সেই ইনচিডেণ্ট ওপৰত আমি নিন্দা কৰিছোঁ আৰু সেই ইনচিডেণ্টছত নুৰুল হুদায়ে তেখেতে মেন হেণ্ডিং কৰিছে সেই ইনচিডেণ্ট ওপৰত আমি কণ্ডেম কৰিছোঁ আৰু ইমিডিয়েট তেখেতক FIR ফাইল কৰিছে সেই আইন ওপৰত তেখেতক এৰেষ্ট কৰিব লাগে আৰু ইমিডিয়েট তেখেতক এৰেষ্ট কৰি পেলাই আৰু পবিত্ৰ সদনৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে কাৰণ এজন MLA তেখেত এজন ল' মেকাৰে যদি ল'টো ভংগ কৰে তেনেহ'লে সেই ব্যক্তিটো কেতিয়াও তেখেত ল' মেকাৰ হ'ব নোৱাৰে MLA হ'ব নোৱাৰে তো ইমিডিয়েট তেখেতক বৰখাস্ত কৰিব লাগে আৰু ইমিডিয়েট তেখেতক এৰেষ্ট কৰি পেলাই তেখেতক শাস্তি দিব লাগে আপোনালোকে জানে ভাৰত দেশ পৃথিৱীৰ ভিতৰত সবচে ডাঙৰ এটা ডেমক্ৰেচি আমি ডেমক্ৰেচি মানুহ আৰু পবিত্ৰ সদনতে আমি গোটেই ভাৰতবৰ্ষ বা অসম বৰ্ষৰ যি দুখ বেদনাবিলাক তাত আলোচনা কৰে সেই সদনতে যদি তেনেকা যদি ঘটনাবিলাক হয় তেনে সাধাৰণ মানুহবিলাকৰ সিকিউৰিটি ক'ত থাকিব তো আশা কৰিছোঁ আপোনালোকৰ যোগেদি আজি এই ধৰ্ণাৰ পৰা আমি আহ্বান কৰিব বিচাৰিছোঁ যে তেখেতক ইমিডিয়েট বৰখাস্ত কৰিব লাগে আৰু এৰেষ্ট কৰিব বুলি আশা কৰিছোঁ নমস্কাৰ জনতা পাৰ্টি এইখিনি কাৰ্বি আংলং ইষ্ট ডিষ্ট্ৰিক্ট কমিটি আজি ধৰ্ণা স্থলত বহি সকলোৱে দুখ প্ৰকাশ কৰিছে আৰু ডিমাণ্ড কৰিছে তেখেতক ইমিডিয়েট এৰেষ্ট কৰিব লাগে আৰু সদনৰ পৰা বৰখাস্ত কৰিব লাগে বুলি আৰু আমি সকলো মই ৰাজ্যিক ST মৰ্চা সাধাৰণ সম্পাদিকা হৈ এইখিনি মই ক'ব বিচাৰিছোঁ আমি দুখ কৰিছোঁ সাংবিধানিক পথত থকা তেখেতক আমাৰ ডেপুটি স্পিকাৰ সকলোৰে ডেপুটি স্পিকাৰ সকলো দলৰে ডেপুটি স্পিকাৰ তেখেতক ভাৰতীয় সংবিধান মতে তেওঁ দায়িত্ব লৈ পেলাই এজন সন্মানীয় মানে পবিত্ৰ সদনত মানে আমাৰ ষ্টেট এছেম্বলিখন চলাই আছে তেখেতৰ মৰ্যাদাটো ৰাখিব লাগে সেইকাৰণে ইমিডিয়েট ন্যায় দিব লাগে ভাৰত এখন গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশত আমি সকলোৱে ৰাইজে মিলিজুলি প্ৰতিনিধিত্ব কৰিবলৈ নিজ নিজ সমষ্টিৰ পৰা আমি সংসদ আমাৰ ষ্টেট এছেম্বলিত MLA নিৰ্বাচন কৰিবলৈ পঠায় আৰু সেই পবিত্ৰ সদনত আমাৰ যোনটো ডেপুটি স্পিকাৰ আছে অনাৰেবল ডক্টৰ নোমল মমিন তেখেত এজন আমাৰ সাংবিধানিক পথত আছে সাংবিধানিক পথত থকা জনক
আজি সকলো পাৰ্টি সকলো দলীয় হৈ পেলাই সন্মানীয় পষ্টত তেখেতে আছে কিন্তু আজি আমাৰ দুৰ্ভাগ্যজনক ভাৰতৰ গণতান্ত্ৰিক দেশত এই সংবিধানটো অপমানিত কৰা আমি দেখিছোঁ এই কংগ্ৰেছী যোনটো MLA নুৰুল হুদা তেখেতৰ যোনটো নিৰ্বাচিত হৈ এজন ৰেছপন্সিবল জনপ্ৰতিনিধি হৈ পেলাই ভাৰতীয় সংবিধানৰ নিয়ম নীতি নজনা নিচিনা এনেকুৱা উলংঘন কৰি এজন ডেপুটি স্পিকাৰ যোনটো সদনৰ সন্মানীয় সাংবিধানিক পদত থকা জনক ইমান অপমান কৰিছে আমি সহ্য কৰিব নোৱাৰো গতিকে ইমিডিয়েট তেখেতক এৰেষ্ট কৰিব লাগে আৰু সাংবিধানিকভাৱে যোনটো তেখেতে পদ পাইছে সেইটোৰ পৰা তেখেতক বৰ্খাস্ত কৰিব লাগে সেইটোৱে মই ক'ব বিচাৰোঁ